How to score well in class 12 mathematics, smart study, consistency, practice, revision সেইখিনি আৰু মই 10 মিনিটৰ এটা তোমালোকক ৰোড মেপ দিম য'ত নেকি তোমালোকে সাকসেস পাব পাৰা প্ৰথম কথা হ'ল পেনিক নকৰিবা এনি টাইপ অফ সিচুৱেচন হওক এক্সাম হলতে আছা বা কোতে আছা তুমি পেনিক নহবা হেল্ল তো মই দীপাঙ্কৰ ছাৰে আজি তোমালোকৰ সন্মুখত লৈ আহিছো এটা ইম্পৰ্টেন্ট ডিসকাশন আৰু ইম্পৰ্টেন্ট ডিসকাশনটো হ'ল কি তোমালোকে ক্লাস 12 হত ম্যাথছ কেনেদৰে পঢ়িবা কেনেদৰে আমি এপ্ৰোচ কৰিম ৰাইট তো কমপ্লিট মই এটা তোমালোকক আজি এটা গাইড দিব চেষ্টা কৰিম যে আমি কেনেদৰে সাকসেসফুল হলে আমি কেনেদৰে ভালদৰে পঢ়িলে আমি কেনেদৰে সাকসেসফুল হ'ম এনেটো পঢ়ি থাকিলে নহব তোমালোকে ৰাইট সো পঢ়িলেওটো এটা স্ট্ৰেটেজি লৈ পঢ়িব লাগিব তেতিয়া তোমালোকৰ সোৱা গাধাইও তোমালোকৰ কাম কৰে হয় না গধাইও কাম কৰে কিন্তু কাম গাধা নিচিনাকে কৰি থাকিলে নহব এটা ভাল স্ট্ৰেটেজি লৈ কৰিব লাগিব তেতিয়াহে তোমালোকৰ কাম যিখিনি হাৰ্ড ওয়াৰ্ক কৰিলা সেইখিনি তোমালোকৰ ফ্ৰুটফুল হ'ব বুলি মই ভাবো তো হেতুটো সবে জানা গটিকে মই তোমালোকৰ বাবে লৈ আহিছো আজি আমাৰ ডিসকাশনটো হ'ব কিহৰ ওপৰত তো মাস্ট ওয়াচ কি হ'ব আমাৰ এক্সাম ওৰিয়েন্টেড ঠিক আছে তো আমি কেনেদৰে পঢ়িব লাগিব আমি কি পঢ়িব লাগিব কেনেকুৱা স্ট্ৰেটেজি ল'ব লাগিব কোন কেটা আমি ওয়েটেজ টপিক চাব লাগিব ওয়েটেজ টপিক খিনি কেনেদৰে প্ৰেক্টিস কৰিব লাগিব আমি গুটেইখিনি বস্তু আমি আজি ইয়াতে আমি ডিসকাশন কৰিম ঠিক আছে সো মই আৰম্ভ কৰিছো তোমালোকৰ বাবে এটা কথাটো হ'ল হাউ টু স্কোৰ ৰাইট how to score well in class 12 mathematics so তোমালোক অলৰেডি 11 পাস কৰিলা so 11 পাস কৰি যেহেতু তোমালোকে ক্লাস 12 ত ভৰি দিছা তো তোমালোকে এটা কথা সদায় মনত ৰাখিবা so class 12 ৰ মেথছ খন 11 ৰ মেথছত কৈ বহুত বেলেগ নহয় জানো ক্লাস 12 ৰ মেথছ খন 11 ৰ মেথছ কৈ বহুত বেলেগ সেইভাবে কথাটো হৈ গৈছে এতিয়া কথাটো হৈ প্ৰথম মই তোমালোকক কম স্মাৰ্ট স্টাডি স্মার্ট স্টাডি মই যেনেকে কলো গাধাইও দেখোন তোমালোকৰ কষ্ট কৰে হয় নাই গাধাইও কষ্ট কৰে সেইভাবে লিখিছো মই স্মার্ট স্টাডি হেনা বিটস লং স্টাডি আৱাৰ্স এনে তোমালোকৰ অকল পঢ়ি থাকিলে নহব স্মার্ট স্টাডি কৰিব লাগিব কেনে ধৰণৰ স্মার্ট স্টাডি কৰিব লাগিব মই আগলৈ বুজাই আছো কনসিস্টেন্সি প্ৰেক্টিস ৰিভিজন সেইখিনি আৰু মই 10 মিনিটৰ এটা তোমালোকক ৰোড মেপ দিম য'ত নেকি তোমালোকে সাকসেস পাব পাৰা ঠিক আছে So কথাখিনি ভালদৰে শুনিবা understand the syllabus and weightage হেতুৱে মই প্ৰথম লৈ আহিছো তোমালোকৰ বাবে যে সিলেবাসটো প্ৰথম তোমালোকে আন্ডাৰস্টেবল হ'ব লাগিব যে আমাৰ 12 হত একচুয়ালি খুজিছে কি হেনা তো তোমালোকে যদি 12 হৰ কমপ্লিট বুকখন তোমালোকে চোৱা সো 12 হৰ কমপ্লিট যিখন গুটে সিলেবাসটো হয় ম্যাথছৰ তাতে তোমালোকৰ এপ্লাইডৰ ওপৰত বেছি গুৰুত্ব দিয়া হৈছে বুজি পাইছা এপ্লাইড আৰু কোনখিনি পিওর হৈছে পিওর খিনি যেনেকে ধৰা সেটস হৈ যাওক বা পিওর ম্যাথমেটিক্সৰ ৰিলেশনস ফাংশনস সেই বস্তু বিলাক হয় না তাতে আমাৰ বহুত কম গুৰুত্ব দিয়া হৈছে আৰু বেসিক্যালি তোমালোকৰ বেসিকে গুৰুত্ব দিয়া হৈছে কোড লিমিট ডেৰিভেটিভ ডিফাৰেন্সিয়েশন এপ্লিকেশন অফ ডিফাৰেন্সিয়েশন ইন্টিগ্ৰেশন এপ্লিকেশন অফ ইন্টিগ্ৰেশন Okay, so তোমালোকৰ ডিফাৰেন্সিয়েল ইকুৱেশ্যন তেনে ধৰণৰ বহুতো আমাৰ অকল এপ্লিকেশন বেসড আছে ম্যাক্সিমাম এপ্লিকেশন বেসড হয় তোমালোকৰ যিখিনি পিওর ম্যাথছৰ এপ্লিকেশন বেসড খিনিৰ ওপৰতে বেছিকৈ গুৰুত্ব দিয়া হৈছে সেইভাবে মই তোমালোকক ক'ব বিচাৰিম যে হাই ওয়েটেজ কোড আছে তোমালোকৰ পিওর ম্যাথছৰ এপ্লিকেশন বেসডৰ ওপৰত বেছি গুৰুত্ব দিয়া আছে সেইখিনিয়ে মই তোমালোকক অলৰেডি নাম লৈ ললো যেনেকৈ লিমিটস ডেৰিভেটিভ এপ্লিকেশন ডেৰিভেটিভ হয় তাতে লগভগ তোমালোকৰ 50% ওয়েটেজ তাৰ পৰা আছে আপ টু 40 to 50% তোমালোকে ভাবি লোৱা যেনেকৈ তোমালোকৰ 5 নম্বৰ চেপ্টাৰ continuity differentiability right 6 নম্বৰ চেপ্টাৰ এপ্লিকেশন অফ ডেৰিভেটিভ 7 নম্বৰ চেপ্টাৰ ইন্টিগ্ৰেল 8 নম্বৰ চেপ্টাৰ তোমালোকৰ এপ্লিকেশন অফ ইন্টিগ্ৰেল 9 নম্বৰ চেপ্টাৰ তোমালোকৰ ডিফাৰেন্সিয়েল ইকুৱেশ্যন ৰাইট up to 40 to 50% তোমালোকে ভাবিছোৱা কিমান ডাঙৰ ওয়েটেজ হ'ব লাগিব এপ্লিকেশন বেসড কুৱেশ্যনৰ ওপৰত বুজি পাইছা সেইভাবে তোমালোকক হাই ওয়েটেজ টপিকত মই ৰাখিম সেই যিখিনি ক্যালকুলাস মানে আলটিমেটলি মই ক'ব গৈছো ক্যালকুলাস খিনি ঠিক আছে সো মেইনলি তোমালোকে ক্যালকুলাসৰ ওপৰত বহুত বেছিকৈ ফোকাস হ'ব লাগিব ক্লাস 12 হত ঠিক আছে যদি তোমালোকে ক্লাস 12 হৰ ক্যালকুলাসখন ভালদৰে পঢ়িম বুলি ভাবিছা এট ফাৰ্স্ট জাস্ট কনসেপ্ট অল দা কনসেপ্ট জাস্ট ক্লিয়াৰ কৰা কৰ পৰা ক্লিয়াৰ কৰিবা ক্লাস 11 ৰ ম্যাথছ খনৰ পৰা ক্লাস 11 ৰ ম্যাথছৰ মই কোনটো কৈ আছো লিমিটস এন্ড ডেৰিভেটিভ যেটো চেপ্টাৰ আছে চেপ্টাৰ নম্বৰ 13 হেতু প্ৰথম এবাৰ ক্লিয়াৰ কৰি লোৱা তাৰ পিছত তোমালোক আহি যোৱা ক্লাস 12 ৰ 5 নম্বৰ চেপ্টাৰটো লৈ তাৰ পৰা ক্যালকুলাস তোমালোকৰ আৰম্ভ হৈ গৈছে ঠিক আছে সো সেইভাবে মই কৈছো সেইটো তোমালোকে আগত ক্লিয়াৰ কৰি লোৱা তাৰ পিছত হ'ব তোমালোকৰ ফোকাস অন হাই ওয়েটেজ
লিখিয়ে দিছোঁ মই নেক্সট আছে নো NCERT ট্ৰলি ক্লাছ 11কো কম মই ক্লাছ 12কো কম মই সবকে কম প্ৰথম তোমালোকে NCERT পঢ়া এনে এখোপা ডাঙৰ ডাঙৰ বুকছ ক'ৰবাৰ পৰা ৰেফাৰেন্স বুক আনিলা কিবা আনিলা সেইখিনি পঢ়ি কিবা লাভ আছে নেকি নাই বেসিকখিনি ক'ত পাবা NCERT পাবা NCERT ইজ দা কিং সদায় মনত ৰাখিবা তোমাক সবে ঢেৰ কথা ক'ব বহুত কথা ক'ব আমুকখন পঢ়া তামুক কিতাপ পঢ়া এখোপা কিতাপ আনি কিবা লাভ আছে নেকি যদি তোমাৰ ঘৰৰ বেছটোৱে ভাল নহয় বেছ ভাল কৰা বাকিখিনি অটোমেটিক হৈ গুচি যাব NCERT ইজ দা কিং মনত ৰাখিবা নেক্সট তোমালোকৰ হ'ব প্ৰিপেয়াৰ এ উইকলি ষ্টাডি টাৰ্গেট উইকলি তোমালোকে কি পঢ়িবা তাৰ ধুনীয়া এটা প্ৰিপাৰেচন কৰি লোৱা তাৰ মতে পঢ়ি যোৱা তোমালোকে ঠিক আছে এনেতো পঢ়ি থাকিলে নহব মই এখন সময় পালো মই এখন পঢ়ি দিলো মই আজি সময় নাপালো নপঢ়িলো এনেকে হ'ব জানো এটা প্ল্যান বনাই লোৱা উইকলি বুলি মই কিয় দিছো মইতো ইয়াতে তোমালোকক মই মান্থলি বুলি দিব পাৰিলো হয় মান্থলি নিদি মই উইকলি দিছো উইকলি কিয় দিছো জানা সদায় মানুহে ডাঙৰ টাৰ্গেট এটা এচিভ কৰিবৰ বাবে সৰু টাৰ্গেট এটা এচিভ কৰিব আগত ট্ৰাই কৰিব লাগে বুজি পাইছা তোমালোকে যেনেকৈ খেল চোৱা হয় নে নহয় খেলখনত ধৰি লোৱা 300 ৰান টাৰ্গেট চেজ কৰিব লাগে সদায় খেলুৱৈবিলাকে কি কৰে জানা সৰু টাৰ্গেট চেজ কৰি যায় 40 ৰান চেজ কৰিব 50 ৰান চেজ কৰিব নেক্সট আমাৰ এইটো টাৰ্গেট চেজ কৰিব সেইটো টাইপত খেলৰ ওপৰত বেছি গুৰুত্ব দিয়া ন ষ্টুডেণ্টছ বহুত আছে আজিকালি মই খেলৰ এক্সাম্পলটো লৈছোঁ সেইবাবে মই উইকলি দিছোঁ উইকলি কৰি যোৱা মান্থলি নিজে কমপ্লিট হৈ যাব মান্থলি কৰি যোৱা ইয়াৰলি গোটেইখিনি কমপ্লিট হৈ গুচি যাব ৰাইট সেইবাবে উইকলি এটা টাৰ্গেট বনাই লোৱা মই এইটো উইকত ইমানখিনি পঢ়িম ইমানখিনি মই টাৰ্গেট ফুলফিল কৰিম ৰাইট তো সেইটো মনত ৰাখিবা নেক্সট হৈ গ'ল তোমালোকৰ ষ্টাডি মেথছ এভৰিডে একদম মেথছ নেৰিবাই কাৰণ ফিজিক্সতো লাগিব কেমেষ্ট্ৰিটো লাগিব সবতে লাগিব মেথছ ৰাইট কাৰণ ইণ্টিগ্ৰেশ্যন ডিফাৰেঞ্চিয়েশ্যন এনি টাইম লাগি থাকিব তোমালোকক ফিজিক্স কেমেষ্ট্ৰি হয় চ' মেথছটোতো বেছিক্স হৈ গ'ল ছায়েন্সৰ ষ্টুডেণ্টছৰ কাৰণে সেইবাবে আৰু সদায় প্ৰেক্টিচ কৰিব লাগিব এনেকুৱা নহয় বোলে মই আজিয়ে এৰি দিছোঁ এটলিষ্ট আধা ঘণ্টা হ'লেও প্ৰেক্টিচ কৰা মেথছ ঠিক আছে এটলিষ্ট আধা ঘণ্টা হ'লেও তোমালোকে প্ৰেক্টিচ কৰা সেইবাবে মই কৈছোঁ প্ৰেক্টিচ এভৰিডে প্ৰেক্টিচ মেক্স এ মেন পাৰফেক্ট এণ্ড প্ৰেক্টিচ মেক্স এ ৱমেন অলছ' পাৰফেক্ট ৰাইট তো সকলো ক্ষেত্ৰতে হয় নেক্সট আহি গ'ল তোমালোকৰ 1 আৱাৰ কনচেপ্ট প্লাছ 1 আৱাৰ প্ৰেক্টিচ এইটো বহুত ইম্পৰ্টেণ্ট কথা কিছুমানে কি কৰে অকল ভিডিঅ' এটা চালে মই এটা তোমালোকক ভিডিঅ' দিলোঁ কিবা টপিকৰ ওপৰত তো মোৰ ভিডিঅ'টো চালা হৈ গ'ল কনচেপ্ট ক্লিয়াৰ হৈ গ'ল প্ৰেক্টিচ নকৰিলে আৰু থৈ দিলে প্ৰেক্টিচ নকৰিলে হৈ গ'ল ডেফিনেটলি সি কাইলৈ পাহৰি যাব ডেফিনেটলি পাহৰিবা তুমি কাইলৈ হয়তো ডেফিনেটলি পাহৰিবা মই গ্যাৰাণ্টি দিছোঁ কিছু সৰু বস্তু নাপাহৰিব পাৰা যিখিনি অলপ বেছি ভিতৰলৈ যোৱা কনচেপ্ট থাকে আমাৰ যিখিনি অলপ বহলাই কনচেপ্টখিনি থাকে সৰু কনচেপ্ট নহয় ডাঙৰ কনচেপ্ট ডেফিনেটলি আজি যদি মোৰ ভিডিঅ'টো চাই পিনি তুমি মনত বুজি পালো বুলি থৈ দিলা যদি প্ৰেক্টিচ নকৰিলা তেতিয়াহ'লে কি হ'ব জানানে তোমালোকৰ ডেফিনেটলি কাইলৈ পাহৰি যাবা হয়নে নহয় নিজে চাই ল'বা ক্লাছ 12ৰ মেথছখন তেনেকুৱাই সেইবাবে 1 ঘণ্টা যদি তুমি কনচেপ্ট গেইন কৰিছা 1 ঘণ্টা প্ৰেক্টিচ কৰা তেতিয়াহে তোমালোকৰ কনচেপ্ট যে 1 ঘণ্টা গেইন কৰিলা তুমি তাৰ ফ্ৰুটফুল হ'ব আদাৰৱাইজ সেইটো ফ্ৰুটফুলেই নহ'ব কনচেপ্ট পাহৰিয়ে গুচি যাবা কি আছিলে বেলেগ এটা টপিক পঢ়ি দিবা এইপিনে পাহৰি গুচি যাবা এইফালদি সোমাই এইফালদি ওলাই গুচি যাব চ' ডেটছ ৱাই এইটো বহুত ইম্পৰ্টেণ্ট ঠিক আছে বহুত বেছি ইম্পৰ্টেণ্ট কনচেপ্ট ক্লিয়াৰ কৰিলা লগালগ 1 ঘণ্টা প্ৰেক্টিচ কৰা তাৰ ওপৰত তাৰ ৰিলেটেড কুৱেশ্যনছ আনি লোৱা ঠিক আছে তাৰ ৰিলেটেড কুৱেশ্যনছ আনি লোৱা ৰিভাইজ ফৰ্মুলাছ বিফৰ শ্লিপ ফৰ্মুলাছ কিমান আছে ডেৰিভেটিভত কিমান ফৰ্মুলা ইণ্টিগ্ৰেলত কিমান ফৰ্মুলা হয় না ক্লাছ 12 অলৰেডি যোনে মেথছখন ভালদৰে পঢ়িছা অলপ ওপৰে চাইছা গম পোৱা কিমান ফৰ্মুলা আছে হয় না ফিজিক্সৰ কিমান ফৰ্মুলা আছে কেমেষ্ট্ৰি কিমান ফৰ্মুলা আছে মেথছৰ কিমান ফৰ্মুলা আছে এইটোতো মই সবৰে কাৰণে কৈ আছোঁ ৰিভাইজ কৰা হোৱাৰ আগত এবাৰ আচ্ছা এইটো ফৰ্মুলা এইটো এনেকৈ নিজৰ মাইণ্ডত বস্তুটো ৰিভাইজ কৰা এইটো বহুত ইম্পৰ্টেণ্ট বস্তু হয় যে হোৱাৰ আগত যেতিয়া নিজৰ মাইণ্ডত গোটেই ফৰ্মুলাখিনি তোমালোকে মনত ৰাখিবা চ' ডেফিনেটলি তোমালোকৰ থাকি গুচি যাব সেইখিনি আৰু কেতিয়াবা বোলে আচ্ছা মই ফৰ্মুলাটো পাহৰি গৈছোঁ আকৌ এবাৰ উঠি চাই লোৱা কি কথা যে টোপনিটো যাবাই পিছত হ'লেও হয় নহয় টোপনি হ'বই তো আমাৰ এতিয়া পঢ়াৰ বেছি গুৰুত্ব দিব লাগে হয় নাই নেক্সট আছে হাউ টু এপ্ৰ'চ ডিফিকাল্ট কুৱেশ্যনছখিনি কেনেকৈ কৰিবা তুমি এতিয়া সেইটো হৈ গ'ল তোমালোকক প্ৰথম কথা হ'ল পেনিক নকৰিবা এনি টাইপ অফ চিটুৱেশ্যন হওক এক্সাম হলতে আছা বা ক'তে আছা তুমি পেনিক নহ'বা প্ৰথম কথা পেনিক নহ'বা ঠিক আছে পেনিক নহ'বা মাইণ্ড কুল ৰাখিবা সদায় মেথছ বা ছায়েন্স কৰিবৰ কাৰণে তোমাক কি লাগে মাইণ্ডটো কুল হ'ব লাগিব ঠিক আছে নেক্সট হ'ব ব্ৰেক দ্য প্ৰব্লেম ইনটু স্মল ষ্টেপছ এতিয়া চোৱা তোমালোকক কি দিছোঁ মই এক্সাম্পল তোমালোকেতো অলৰেডি এতিয়ালৈকে চাগে কিছুমানে চবেই পঢ়াত চেপ্টাৰ এটাকে লৈ আছোঁ মই আচ্ছা মই এই ইনভাৰ্চ ওলাব লাগে है ना अच्छा ए इनभार्स केनेका उलियाम মই एग्जांपल দিছো আচ্ছা ए इनभार्स केनेका उलाम মই ए इनभार्स केनेका उलाम ফর্মুলা তো প্রথম মনত রাখা ডিটারমিন 1 বাই ডিটারমিনেন্ট অফ এ এড জয়েন অফ এ
ঠিক আছে এতিয়া স্মল স্মল পাৰ্টত কৰি যোৱা এক্সাম্পল হে দিছো মই আমাক লাগে কি ডিটাৰমিনেন্ট লাগে সো ফাইন্ড দা ডিটাৰমিনেন্ট অফ এ এট ফাৰ্স্ট উলিয়াই ললা হৈ গল এটো এটা পাৰ্টত ব্ৰেক হৈ গল নেক্সট কি কৰিবা আচ্ছা আমাক এডজইনও লাগিব এডজইন ওলালেহে এ ইনভাৰ্স ওলাব ঠিক আছে আচ্ছা হেতু এটা বেলেগ এটা পাৰ্টত ভাগি গুছি গল ওকে এতিয়া এডজইন কেনেকৈ উলিয়াম মই এডজইন কেনেকৈ উলিয়াম ৰিলেট কৰিবা লিংক বিচাৰিবা এডজইন কেনেকৈ উলাম আচ্ছা মই এডজইন উলিয়াবলৈ মাইনৰছ ওলাব লাগিব ওকে মাইনৰছ ওলোৱা আৰু কি উলিয়াব লাগিব কোফেক্টৰছ ওলাব লাগিব আচ্ছা মই কোফেক্টৰছও ওলাব লাগিব ৰাইট ভাঙি দিলো গোটে বস্তুখিনি আৰু কি থাকিলে হৈ গল মাইনৰছ ওলালা কোফেক্টৰ ওলালা তাৰ পৰা এডজইন পাই গুছি গলা ডিটাৰমিনেন্ট এক্সট্ৰাকে উলিয়ালা কেটা পাৰ্টত ভাঙিলো চোৱা 4-5টা পাৰ্টত ভাঙিলো এফালে ডিটাৰমিনেন্ট এটা পাৰ্টত ভাগি গুছি গল এফালে এডজইনক আকৌ দুটা পাৰ্টত মই মাইনৰছ এণ্ড ডিটা কোফেক্টৰছত ভাঙিলো হে তেনেদৰে বস্তুখিনি তোমালকে ভাঙি লবা ঠিক আছে স্মল স্মল ষ্টেপত কৰি যাবা তো ফাইনালি তোমালকে এনসাৰটো তেনেকে ওলাব সক্ষম হবা তো ৰাইট ফৰ্মুলাস ক্লিয়াৰলি হেতুৱে তো মই কলো এতিয়া তো এডজইন মাইনৰছ কেনেকে উলিয়ায় মাইনৰছৰ ফৰ্মুলাখিনি কোফেক্টৰছ কেনেকে ওলায় হেতু ফৰ্মুলাসখিনি ক্লিয়াৰলি লিখি লবা আমাক এ ইনভাৰ্স ওলাবলৈ কি লাগে হেতু বস্তুটো মই যেটো বুজালো জাস্ট তোমাক ইউ নিড টু ফাইন্ড দা এ ইনভাৰ্স সো ৰাইট দা ফৰ্মুলা ফৰ ফাইন্ডিং এ ইনভাৰ্স প্ৰথম ফৰ্মুলাটো লিখি ললা ফৰ্মুলাটো লিখি পেলা আচ্ছা এই ফৰ্মুলাটোত আমাক এইখিনি বস্তু লাগে সেইখিনি বস্তু স্মল স্মল পিছত ভাঙি ললা সেইখিনি এটা এটাকে কৰি যোৱা হেনেকে ওলাব বস্তুটো ডাইৰেক্টলি যদি বস্তুটো মনত ৰাখা ডাইৰেক্টলি এপিনৰ পৰা কৰি যোৱাটো সম্ভৱ নহয় কেতিয়াবা এটো জাস্ট মই এক্সাম্পল দিছো বুজি পাব কাৰণে যেনেকৈ তোমাৰ এপ্লিকেশন অফ ডেৰিভেটিভত কিবা এটা খুদিলে আচ্ছা পানীত শিলগুটি এটা পেলাই দিলো তো ৰিংটো এনেকে বাহিৰলৈ গৈ আছে তাৰ হেতু ৰেট অফ হেৰিটো ওলাব লাগে না তো সেই বস্তুটো কেনেকৈ ওলাম হেতু এপ্লিকেশন অফ ডেৰিভেটিভ কৰিলে গম পাবা আচ্ছা তাত আমাক লাগে কি এৰিয়াৰ ফৰ্মুলা লাগিব সাৰ্কুলাৰ যেটো তোমাৰ 2 পাই আৰু হেতু ফৰ্মুলা লাগিব হেখিনি কিয় লাগিব সেই বস্তুখিনি ভালদৰে এনালাইসিস কৰিবা সৰু সৰু বস্তুত ভাঙি দিবা ঠিক আছে সো নেক্সট যদি মই তোমালোকক ক'ব যাও ওকে সো নেক্সট মই ইয়াতে কৈছো তোমালোকক প্ৰেক্টিস স্ট্ৰেটেজি এতিয়া প্ৰেক্টিস কৰি থাকিলেও নহব বা আকৌ কম মই গধায়তো কাম কৰে হয় না নহয় তোমালোক গধা নহবা ঘুৰা হ'ব লাগিব ৰাইট সো প্ৰেক্টিস স্ট্ৰেটেজি কেনে কৰিম সলভ এনসিআৰটি ফাৰ্স্ট মই কৈ আছো এনসিআৰটি ইজ দা কিং এনসিআৰটি সলভ কৰা গুটে বেসিকৰ পৰা ডেফখিনি ক্লিয়াৰ কৰা তোমাৰ বাকিখিনি কোৱেশ্চন বাকি বাহিৰৰ বুকৰ কোৱেশ্চনস নিজে অটোমেটিক্যালি ইউ ক্যান সলভ ৰাইট সো দেন পিওয়াইকিউ প্ৰথম এনসিআৰটি ক্লিয়াৰ কৰিলা নেক্সট পিওয়াইকিউ কৰা প্ৰিভিয়াস ইয়াৰত কেনেকুৱা লাষ্ট 5 ইয়াৰ্স লৈ লোৱা 10 ইয়াৰ্স লৈ লোৱা স্যাম্পল পেপাৰ কৰা তো গুটে তেতিয়া কি হ'ব গুটে এক্সামৰ ধাৰণাটো আহি যাব যিকোনো এক্সামৰ কাৰণে তুমি কম্পিটিটিভ এক্সামৰ কাৰণে দিব গৈছা ফাৰ্স্ট বেসিকটো ক্লিয়াৰ কৰিলা নেক্সট তোমালকে পিওয়াইকিউ সলভ কৰা স্যাম্পল পেপাৰ সেভ কৰা সলভ কৰা গুটে টাইম ম্যানেজমেন্টটো হৈ গল তোমাৰ কিমান টাইমত আমি কমপ্লিট কৰিব লাগিব গুটে বস্তুখিনি আহি গুছি গল বুজি পাইছা গুটে বস্তুখিনি আহি যাব তোমালোকৰ টাইম ম্যানেজমেন্টৰ পৰা ধৰি কেনেকা টাইপৰ কুৱেশ্চন আহে সব গম পাই যাবা আৰু কোৰ পৰা কুৱেশ্চনছ খিনি হাই ওয়েটেজত আহিছে সেইখিনি গম পাই যাবা মেইনটেইন এন এৰৰ নোটবুক কি ভুল হল লিখি যাবা এটো বহুত ডাঙৰ ইম্পৰ্টেন্ট নোট কৰি লব পাৰা তোমালোকে এতিয়াই নোট কৰি লোৱা যে আমি এটা নোটবুক বনাব লাগিব যত এৰৰ খিনি আমি নোট কৰি গৈছো ৰাইট এৰৰ খিনি আমি নোট কৰি যাব লাগিব কি ভুল হল কাইলে যাতে হেতু ভুল নহওক হেতু লগালক ক্লিয়াৰ কৰা ঠিক আছে মেইনটেইন কৰি যাবা হে নোটবুকখন তো নেক্সট আছে এক্সাম হল স্ট্ৰেটেজি আমি এক্সামত কি কৰিব লাগিব এতিয়া কেনে ধৰণে আমি এক্সাম হলত কৰিব লাগিব ফাৰ্স্ট মাইন্ডটো কুল ৰাখা তাৰ পিছত বাকিখিনি ফাৰ্স্ট মাইন্ডটো কুল ৰাখা ঠিক আছে সো এটেম্প ইজি কোৱেশ্চনছ এক্সাম পেপাৰখন সদায় এটা এবাৰতে কমপ্লিট কৰিব চেষ্টা কৰিব নালাগে মোৰ মতে 3 বাৰ হ'ব লাগে মন দিবা প্ৰথমবাৰ পেপাৰখন পঢ়ি গলা যিকিটা কোৱেশ্চনছ ডাইৰেক্টলি পাৰি গলা কৰি গলা খতম এবাৰ পেপাৰ খতম এটো নেভাবিবা যে এনেকে হলে আকৌ টাইম পাম নাই ডেফিনেটলি ইউ উইল গেট এনাফ টাইম হেনা তো প্ৰথম ইজি কোৱেশ্চনছ খিনি এটেম্প কৰি ললা যত নেকি অকমানো তোমাৰ ডাউট নাই এটো হৈ যাব হেনা তো নেক্সট কইবা কিপ লাষ্ট 15 মিনিটস ফৰ চেকিং এটো মই কৈ আছো এভয়েড ওয়াস্টিং অন ওয়ান কোৱেশ্চন মানে হেতুৱে কৈছো এবাৰতে কমপ্লিট কৰিব চাব নালাগে কমপ্লিট কৰি ললা গুটেখিনি যিখিনি 100% সিওৰ এখিনি মই পাৰো কমপ্লিট কৰি ললা নেক্সট আকৌ ঘুৰি চোৱা নেক্সট যেতিয়া আকৌ তুমি পেপাৰখন প্ৰথমৰ পৰা ঘুৰি চাবা যেতিয়া তোমালোকৰ পেপাৰখন তেতিয়া কি হ'ব জানা না তোমালোকে হেই যিকিটা কোৱেশ্চনছ বুজি পোৱা নাছিলা বা
কুৱেশ্যনটোৱে বুজি পোৱা নাছিলা সেই কুৱেশ্যনটো বুজিব আৰম্ভ কৰিবা যেতিয়া সেকেন্ড বাৰ তুমি পঢ়িবা সেই কুৱেশ্যন একেটা কুৱেশ্যনকে সেই কুৱেশ্যনটোও বুজি পাই যাবা কি কৈছে আচ্ছা এনেকে কৰিলে ওলাই গুচি যাব তো সেকেন্ড বাৰ তুমি বাকি কুৱেশ্যনছখিনি কৰা কিন্তু তাৰ পিছতো এভয়েড ৱাষ্টিং অন টাইম ৱেষ্ট নকৰিবা ঠিক আছে তাৰ পিছত কিপ লাষ্ট 15 মিনিটছ ফৰ চেকিং তাৰ পিছত 15 মিনিট যেতিয়া চেকিং কৰিবা লাষ্ট 15 মিনিট হক কিছুমানৰ কাৰণে হেতু মই জাস্ট লিখিছো এপ্ৰক্সিমেটলি কিছুমানৰ 20 মিনিটও হ'ব পাৰে হা কিছুমানৰ কাৰণে আকৌ লাষ্ট 50 মিনিটছ ফৰ চেকিং কিছুমানৰ কাৰণে আকৌ 2 ঘণ্টাও হ'ব পাৰে হেনা বুজি পাইছা মই কোনে কাক কৈ আছো হেনা তো তাতে দুটা টাইপক কৈ আছো কিছুমান এনে বহুত বেছি মানে ধৰা স্মাৰ্ট ষ্টুডেন্ট বা সুকা ষ্টুডেন্ট থাকে তেওঁলোকে 1 ঘণ্টাটো হৈ যাব পাৰে এনেকুৱা নহয় যে নহয় হা হৈ যাব পাৰে বহুত বেছি ব্ৰিলিয়েন্ট হ'ব লাগিব হয়নে আকৌ কিছুমানৰ এনেকুৱা থাকিব পাৰে বোলে মই একোৱে পঢ়া নাই স্যাৰ হা তো তেওঁলোকৰ কথা কোৱা নাই মই ঠিক আছে তেওঁলোকৰ কথা কোৱা নাই তেওঁলোকে অকমান ধ্যান দিয়া পঢ়াত এটাই কম পঢ়াত ধ্যান দিয়া ওকে সো সেই লাষ্ট 15 মিনিটছত কি হ'ব জানানে যেতিয়া ৰিপিট কৰি চাই থাকিবা গুটেই চেকিং আচ্ছা মোৰ এটো কোৱেশ্যন হল সেই তেতিয়া তোমালোকৰ হয়তো চান্স আছে যেটো কোৱেশ্যন একেবাৰে তুমি পঢ়া নাছিলা হেতু কোৱেশ্যনো হয়তো পাৰি গলা হে তেনেকুৱা চান্স এটা আহি যায় সেইবাবে লাষ্ট 15 মিনিটছত চেকিংৰ বাবে তোমালোকে দিবই লাগিব ৰাইট নেক্সট আহিব কমন মিস্টেকস টু এভয়েড কি মিস্টেক তুমি এভয়েড কৰিবা ignoring basic concept হেইটোৱে কৈছো বেসিক কনসেপ্ট ইগনোর কৰিলে ওপৰ পিনে চাই কি লাভ আছে বেসিক কনসেপ্ট ক্লিয়াৰ কৰা এনসিআরটি পঢ়া নেক্সট নট ৰিভাইজিং ফৰ্মুলা ৰাতি শুতে যেটো মই ফৰ্মুলা টেকনিক দিছো হেতু যদি সদায় কৰি যোৱা সদায় ৰিভাইজ হৈ থাকিব ফৰ্মুলাখিনি ৰাইট হেবাবে ফৰ্মুলাখিনি মেইন ম্যান্ডেটৰি ম্যাথছত ফৰ্মুলা ম্যাথছৰ ফৰ্মুলা ৰাইট সো স্টাডিং অনলি বিফোর এক্সাম এভয়েড কৰিবা একদম হা বিফোর এক্সামৰ স্টাডিং যদি কৰিম বুলি ভাবিছা হা ওয়ান শট চাম আমাৰ ডিপ চাই ওয়ান শট দিব ওয়ান শট চাই দিম ডিপ চাই হৈ যাব তো এটো একদম ভাৰী মিস্টেক হা বেটা ভাৰী মিস্টেক হৈ যাব টেনশন নলবা এটো একদম খতম আৰু তোমালোক হেনা তো হেইভাবে কৈছো সদায় বিফোর এক্সাম তুমি স্টাডি কৰা মানে আগতে স্টাডি কৰা বিফোর এক্সামলৈ ৰখি নাথাকিবা সো ফাইনাল মোটিভেশনটো কি দিম মই তোমালোকক কনসিস্টেন্সি ক্ৰিয়েটস কনফিডেন্স কনসিস্টেন্সি হে কনফিডেন্স দিব যে মই এটো তোমালোকক পাৰিমে 100% সিওর হেনা তো ম্যাথমেটিক্স রিওয়ার্ডস প্র্যাকটিস আৰু কি কম বিলিভ ইন yourself and keep solving believe in yourself and keep solving মই সদায় এটা কথা কওঁ PPP ... মানে প্ৰ্যাকটিস যিমানে প্ৰ্যাকটিস কৰিবা সিমানে তোমালোকে সুফল পাবা আৰু কিন্তু এটো নহয় যে প্ৰ্যাকটিস কৰি গৈ আছো গাধাৰ নিচিনা কাম কৰি গৈ আছো গাধাৰ নিচিনা প্ৰ্যাকটিস কৰি থাকিলে নহব স্ট্ৰেটেজিক্যালি প্ৰ্যাকটিস কৰা আজি মই এইখিনি কৰিলো ডিটাৰমিনেন্টস মেট্ৰিসেছৰ হা কাইলে মই এইখিনি কৰিলো ক্যালকুলাছৰ খিনি কৰিলো এটা ক্যালকুলাছৰ কৰি এটা ডিটাৰমিনেন্ট এটা পিওৰ ম্যাথছ এটা এপ্লাইড ম্যাথছ কি হ'ব আৰু এনেকে একো ক্লিয়াৰ নহবগে তোমালোকৰ বুজি পাইছা সো আশা কৰিছো তোমালোকে এই ভিডিওটোৰ পৰা যথেষ্টখিনি বুজি পাইছা যে কেনেদৰে আমি পঢ়িব লাগিব কেনেদৰে আমি স্ট্ৰেটেজি বনাই পঢ়িব লাগিব সো প্ৰথম কথাটো হ'ল উইকলি এটা প্ল্যান বনোৱা তোমালোকে আজিৰ পৰা ষ্টাৰ্ট কৰি দিয়া ঠিক আছে উইকলি প্ল্যান বনোৱা তাৰ পিছত তোমালোকে এনেদৰে আগুৱাই যাবা স্টেপ বাই স্টেপ ঠিক আছে আশা কৰিছো তোমালোকে এই ভিডিওটো চাই যথেষ্টখিনি বুজি পাইছা যে আমি কেনেদৰে পঢ়িব লাগিব কেনেদৰে ষ্টাডি কৰিব লাগিব ম্যাথছখন 12ৰ ম্যাথছখন সো কিপ গোইং এণ্ড ষ্টাডি হাৰ্ড থ্যাংক ইউ